আঘিনলুটাডৰ প্ৰিয় দৰ্শক, আজি আমি এগৰাকী বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ আৰু অভিনেতা লগতে গীতিকাৰ একেতক আমি আঘিনলুটাডৰ মঞ্চলৈ অতিথি হিচাপে লৈ আনিছোঁ। একেতক আমি জয়তে একেতৰ সম্পূৰ্ণ পৰিচয়টো আমাৰ আঘিনলুটাডৰ প্ৰিয় শ্ৰোতা দৰ্শকক দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনাৰ নমস্কাৰ আঘিনলুটাডৰ সমূহ দৰ্শকলৈ আৰু ৰাইজলৈ নমস্কাৰ জনাইছোঁ। পোনপ্ৰথমে মোক মানুহে এনে জয়প্ৰকাশ পেগু বুলি জানে। হয়, সিমানেই আৰু মোৰ পৰিচয়। হয়, আপোনাৰ এই এড্ৰেছটো দিয়ক। মোৰ ঘৰটো গোগামুখত, ধেমাজি জিলাৰ গোগামুখত। গাঁওখনৰ নামটো পৌপালি গাঁও বুলি কয়। হয়, প্ৰিয় দৰ্শক, একেতৰ পৰিচয়টো আপোনালোকক দিলে। এখেত এগৰাকী, মই অলপ আগতে আপোনালোকক ক'লোৱেই, এখেত অক্লান্ত এগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ, গীতিকাৰ আৰু অভিনেতা লগতে সমাজকৰ্মী। এখেতক আমি আমাৰ মঞ্চলৈ লৈ আনিবলৈ পাই আমি সুখী অনুভৱ কৰিছোঁ। জয়তে আপোনাৰ পৰা আমি জানিম যে মানুহৰ পৃথিৱীৰ প্ৰথমতম সৃষ্টি হৈছে কবিতা। আপোনাক মই এনে আন্তৰিকতাৰে ভাল পাওঁ, আপোনাক হৃদয় বুলিয়ে মই আপোনাক মাতোঁ। গতিকে আপোনাৰ শব্দবিলাক খুব উন্নত, আপোনাৰ কবিতাবিলাক খুব ৰসাল। এয়েহে আপোনাৰ এটি সুন্দৰ কবিতাৰ পৰা আমি আজিৰ সেই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। আচলতে কবিতা মানেই হ'ল শ্ৰেষ্ঠতম শব্দৰ শ্ৰেষ্ঠতম বিন্যাস। সেই কবিতা হ'বৰ কাৰণে কিছু কবিতা লিখিবৰ কাৰণে বা বনাবৰ কাৰণে কিছু কষ্ট কৰিব লগা হয়। আৰু এটা কথা আছে কি, কবিতাৰ বিষয়ে সুধিলে একো ক'ব নোৱাৰি, সুধিলে বহুত কিবা কৰি দিব পৰা যায়। সেইটোৱেই হৈছে কবিতা ন। গতিকে আমি কবিতাৰ সংজ্ঞাটো একেতে অলপমান হ'লেও ক'লে আমি সকলোৱে গম পাওঁ যে সাহিত্যিকসকলে প্ৰথম কবিতাৰ পৰাই আৰম্ভ কৰে লিখা মেলা। গতিকে এখেতে খুব সুন্দৰ সুন্দৰ কবিতা লিখি ৰাখিছে। গতিকে আজিৰ অনুষ্ঠানটোত এখেতৰ এটা খুব মনত ভাল লগা কবিতা এটা আমি প্ৰিয় শ্ৰোতা ৰাইজক শুনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যদি আপোনাৰ মুখস্থ আছে। কবিতাবোৰ তেনেকৈ মুখস্থ নাই, কিন্তু মোবাইলত চাব লাগিব। মই দুদিনমান আগতে এটা কবিতা বুলি নহয়, হয়, কবিতাৰ দৰে লিখি চাইছিলোঁ কিবা এটা মনৰ। তাকে মই আপোনালোকৰ সন্মুখত পাঠ কৰিম বুলি ভাবিছোঁ। কবিতাটোৰ নাম কথাবোৰ যে চাই পেলাই পঢ়িম, মুখস্থ নাই। হয় হয়। কথাবোৰ যে কথাত কথা লাগি মিঠা ঐনিতমেতাৰ দৰে কথাৰ মাজলৈ বৈ পৰে কথাবোৰ লাহে লাহে সন্তৰ্পণে। সময়ত কথাবোৰ সঁচাকৈয়ে কথা হৈ উঠে। আত্মীয়তাৰ পাহাৰ বগাই বগাই ৰোপণ কৰে বুকুত সৰবিদ্ধ বিষ। ভালপোৱাৰ চিৰন্তন প্ৰাৰ্থনাৰে গান গায় কথাবোৰে, জপিয়াই জপিয়াই প্ৰেমৰ শিখৰ চুৱে। উজানৰে যাক উন্মনা মাছৰ দৰে চঞ্চলমূৰ্তি সপোনত পোৰ দিয়ে। কথাবোৰ কথাত লাগি ওখ হৈ আহে, লাহে লাহে গগনচুম্বী পাহাৰৰ দৰে, খৰস্ৰোতা নদীৰ দৰে আকৌ নামে নামনিলৈ। দুচকুত বিষাদৰ বন্য সময়ত কথাবোৰ আকৌ ঠিক কথাৰ দৰে গহীন হয়। গমি পিটি চাই ফাগুনৰ বাখৰুৱা মন ধেত্তেৰি। আবদাৰী কথাবোৰ যে আৰু কথাৰ এটা মাথো কথা আছিল ভালপোৱাৰ, কথাৰ এটা মাথো কথা আছিল পৃথিৱী চুমাৰ। কথাবোৰো যে আৰু মন গ'লেই হহুৱাই, মন গ'লেই কন্দুৱাই। কথাৰ কথাত লাগি কথাবোৰ শেষ হৈ যোৱাৰ দৰে আজি ৰাতি টোপনি নাই মোৰ। দুখৰ তৰা লিখি লিখি উৰে ৰাতি হে কথাবোৰ কবিতাকে সাজিম দিয়া তোমাৰ বাবে। ধন্যবাদ। খুব সুন্দৰ কবিতা এতিয়া আপোনালোকক আমাৰ JPI জয়প্ৰকাশ পেগুদেৱে গাই শুনালে। আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাবোৰ যে মানুহৰ জীৱনত মনৰ ভাৱবোৰ প্ৰকাশ কৰি আনৰ হাতত কম পোৱাকৈ ক'বৰ কাৰণে যি আমি ব্যৱহাৰ কৰিছোঁ, এইবিলাকেই হৈছে কথা। কথাৰ মাধ্যমেদিয়ে আমি অন্তৰৰ ভাৱ অনুভূতিবোৰ জনা যায়। খুব সুন্দৰ এটি কবিতা আমালৈ উপহাৰ দিলে। এতিয়া আমি আপোনাক এইটো কথাই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি কবিতা লিখা কেতিয়াৰ পৰা আৰম্ভ কৰিলে? কবিতা আচলতে কথা এষাৰ আছে, কবিতা লিখা নহয় সৃষ্টি হয়। কবিতাৰ ভাৱটো জোৰ কৰি ওলোৱাতকৈ বেছিভাগ কবিৰ ক্ষেত্ৰত চাওঁ মানে সেইটো
কবিতা লিখাৰ প্ৰতিভাটো জন্মগতভাৱেহে হয়। হয় মইতো এল পি স্কুলৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ। যেতিয়াৰ পৰা বৰ্ণ হয় ক খ গ ঘ শিকিছোঁ, ক খ গ ঘ শিকাৰ সমানে সমানে মই কবিতাটো হয় ধৰিছোঁ। এতিয়াৰ কবিতাবিলাক ঠিক কবিতা বুলি নহয়, কিন্তু লিখিবলৈ শিকাটোৱে যথেষ্ট আছিল। হয় তেতিয়াহ'লে মই এইখিনিতে এটা কথাই জানিব বিচাৰিম যে কবিতা সৃষ্টি হয় বুলি আপুনি কৈছে, আমিও গম পাইছোঁ, কিন্তু তাৰে ভিতৰত চেষ্টা বোলা এই শব্দটো প্ৰযোজ্য আছেনে নাই? চেষ্টা নিশ্চিতভাৱে আপোনাৰ যিখিনি জন্মগত প্ৰতিভা আছে তাৰ লগতে আপোনাৰ অধ্যয়ন আৰু চৰ্চা আৰু প্ৰেক্টিচটো লাগিব, অনুশীলন এক্সাৰচাইজটো কৰি থাকিব লাগিব, তেতিয়াহে এজন মানে আপুনি কবি হিচাপে বা কবিতা ভাল কবিতা সৃষ্টি কৰিব পাৰিব। হয় প্ৰতিভা থাকিলেও যদি আপুনি অনুশীলন নকৰে, এক্সাৰচাইজ যদি নাথাকে, হয় তেতিয়াহ'লে কবিতাবিলাক কিবা খুব খহটা যে লাগিব। হয় হয় মিহি নহয়। হয় আজি আমি যাম কবিতাৰ পৰা নাটকলৈ। এখেত এগৰাকী অক্লান্ত কৰ্মী বুলি কৈছোঁ, এখেত মানে আদ্য কৰ্মী, নাটক কৰ্মী, অভিনেতা। গতিকে আজি আপোনাৰ পৰা এইটো কথাই জানিম, আপুনি এতিয়ালৈকে কেইটা কবিতাৰ সৃষ্টি কৰিলে? মোৰ কবিতাৰ সংখ্যাটো খুব তাকৰ। হয় প্ৰায় কম লিখোঁ, কেতিয়াবা বছৰত এটা, হয় 2 মাহ 3 মাহৰ মূৰত এটা হয় এনে কবিতাৰ সংখ্যাটো মোৰ মনত নাই। কিন্তু মই যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া 2খন কিতাপ কবিতাৰ হয় পাণ্ডুলিপি পাব্লিছ হৈছিল। এখনৰ নাম আছিলে ভগ্ন স্বপ্ন, প্ৰথম মোৰ কবিতাৰ পাণ্ডুলিপি জীৱন। দ্বিতীয়তে এখন আছিলে নিৰ্যাতিত কবিৰ কণ্ঠ। দুয়োখনে অলপ মানে সমাদৰ পাইছিলে ৰাইজৰ পৰা, সমাদৰ পাইছে। মই লিখা এতিয়া কবিতাৰ কিতাপ এনেকৈ নাই। কবিতা লিখোঁ যদি অডিঅ' ভিডিঅ' হৈছে কবিতাৰ, কিন্তু কিতাপ হিচাপত পাব্লিছ কৰা হয়। মই এইখিনিতে জানিম, আপুনি এতিয়ালৈকেতো কিবা কিতাপ হিচাপে পাব্লিছ কৰা নাই বুলি কৈছে, নিজে অৱগত কৰিছে। গতিকে আপুনি বৰ্তমানলৈকে আগম কেবাঙেও আপোনাৰ কিছুমান নাটক কালেকশ্যন কৰা, আপোনাৰ প্ৰবন্ধ পুথি তেনেকৈ আগম কেবাঙে উলিয়াই দিছে। বৰ্তমানলৈকে কেইখন কিতাপ আপুনি প্ৰকাশ কৰি উলিয়াইছে? মোৰ এনেই মনত নাই, মই চাব লাগিব ন? মোৰ মানে পাহৰা অভ্যাসটো বেছি আছে। হয় কথা মনত ৰাখিব নোৱাৰোঁ। এনেই মোৰ নাটকৰ কিতাপ, কবিতাৰ কিতাপটো তেনেকৈ সেই দুখনেই। হয় নাটকৰ কিতাপ পাব্লিছ হৈছে এখন নদী মাথো বয় বুলি, সেইখন এখন আছিলে এই আমাৰ কালীনাথ পাঙি ছাৰৰ আয়াং আবুং বুলি এখন উপন্যাস। এখন আপুনি মই নাট্যৰূপ দিলোঁ। দিয়া এইটো আমাৰ পৰম্পৰাগত এটা ৰোমান্টিক লোককথা, ৰোমান্টিক কাহিনী। বিনোদ পিপলিৰ এই গীত বুলি যিটো গীত আছে, সেই গীতটোৰ আধাৰত তেওঁ আয়াং আবুং এখন উপন্যাস সৃষ্টি কৰিছিল। আগম কেবাঙৰ উপসভাপতি কালীনাথ পাঙি হয়, সেইখনকে মই নাট্যৰূপ দিছিলোঁ। সেইখন নাটক অসমত 7খনমান মঞ্চত মঞ্চস্থ অসম নাট্য সন্মিলনৰ মঞ্চত হয়, আৰু বহুত কেইজনে অভিনেতা অভিনেত্ৰীৰ বঁটাও লাভ কৰিছে। তাৰ পৰা প্ৰতিষ্ঠিতও হৈছে নাট্যকাৰ হিচাপে। নাট্যকাৰ আপুনি প্ৰতিষ্ঠিত হোৱাৰ নিচিনা নিজেও প্ৰতিষ্ঠিত হৈছে। নাটক আছিলে সেইখন। হয়, আপুনিতো পৰিচালক হিচাপেও আপুনি কাম কৰিছে নেকি? মই নাটকত তুলনামূলকভাৱে অত্যন্ত নতুন। হয়, মই পৰিচালনা কৰা নাছিলোঁ, এনেই লিখাৰ পৰাহে, নাটক লিখাৰ পৰাহে মই নাটকৰ লগত জড়িত। হয়, পিছলৈ পৰিচালনাও কৰিছোঁ। হয়, তাৰপিছত আছিলে আপোনাৰ আইমান টানি এখন নাটক। হয়, মিমাক, মৰু, নাচত, কাৰ্ণি টাকাৰ, তেনেকৈ কেইবাখনো নাটক পাব্লিছ হৈছে। হয়, ইয়াৰে 3খনমান মিচিং আগম কেবাঙে হয় পাব্লিছ কৰিছে। আমি অধ্যয়তে এইখনক দেখুৱাব পাৰোঁ ন? এইখন হৈছে এইখন মুক্তাংকানা দৰ্মন, মানে ডাৱৰে ঢকা আকাশ। হয়, এইটো মিচিং আগম কেবাঙে পাব্লিছ কৰিছে। হয়, এইখন কিতাপ। আৰু ধন্যবাদ। আৰু আছে যদি কৈ যাওক, আপোনাৰ সেই কিমানখন পাণ্ডুলিপি অৱস্থাত আছে, কেইখন পাব্লিছ? সেইটোৰ ওপৰত আছে, কিছুমান পাব্লিছ হোৱা নাই। মই লিখি কৰিব পৰা নাই পাব্লিছ, এই বিশেষ হ'লে হ'ব চাগৈ। হয়, ধন্যবাদ। আৰু এখন কিতাপ আপোনাকতো মিচিং আগম কেবাঙৰ তৰফৰ পৰা এটা সম্পাদনা কৰিব দিছে, এইখন আমাৰ প্ৰয়াতপন শিল্পী গণেশ পেগুদেৱৰ যি বচা ৰচনাৱলী। হয়, ইয়াত সম্পাদিত হৈছে। হয়, মিচিং আগম কেবাঙৰ যোৱা কাৰ্যকালৰ সম্পাদক ডিম্বেশ্বৰ দলে
ডাঙৰীয়া আৰু মোৰ সম্পাদনাত এইখন লৈছে। এইখনত আপুনি বহুত নজনা কথা জানিব পাৰিব। হয়, গণেশ পেগু ছাৰে যিখিনি মানে আমাৰ ভাষা সাহিত্যৰ মানে কাৰণে জীৱন কাহিনীৰ আধাৰিত জীৱন কাহিনীৰ জীৱনীমূলক এখন কিবাও গ্ৰন্থ আছে ইয়াত। হয়, সেইটো সন্নিৱিষ্ট কৰা হৈছে। আৰু টানি আগম মানৱ ভাষা বুলি মানে এইখনত পাব। এই মানৱ ভাষাখনত আমাৰ ভাষাৰ উৎপত্তি আৰু আন আন কাষৰীয়া জনগোষ্ঠীসমূহৰ প্ৰভাৱৰ বিষয়ে পাব। এইখন কিতাপ পঢ়িলে নতুন চামে বিষয়ে বহুত উপকৃত হ'ব। হয়, ধন্যবাদ। হেকেটে কবিতা লিখাৰ পৰা আৰম্ভ কৰি প্ৰবন্ধ নাটক লিখাত ব্যস্ত হৈ থাকে। এইখিনিতে আপোনাৰ পৰা আমি এইটো কথাই জানিব বিচাৰিম যে আপুনি সমাজ সেৱাৰ লগতো জড়িত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত। দিনবোৰ আপুনি সমাজ সেৱাৰ বিভিন্ন কাম কাৰ্যত জড়িত হৈ থাকে। ৰাতি আপুনি 12 বজা 1 বজালৈকে নাটক লিখাত ব্যস্ত হৈ পৰে বুলি মই জানো। গতিকে এইখিনি সময়ত আপুনি সংলাপবিলাক প্লটবিলাক কেনেকৈ আপুনি আয়ত্ত কৰি পিনি পূৰ্ণাংগ নাট্যৰূপবিলাক আপুনি দিবলৈ চেষ্টা কৰে? আচলতে মই সংলাপৰ কাৰণে ভাবি উলিয়াবৰ কাৰণে বেলেগকৈ সময় নলওঁ। দিনটো মই জনগণৰ মাজত ঘূৰি ফুৰোঁ। ৰাইজৰ মাজত পোৱা যিবিলাক সংলাপ বা উপাদান, এই সংলাপখিনিয়ে মানে বুটলি আনি পিনি তাত ৰূপ দিয়া ৰাতি মাত্ৰ গাঁঠি দিওঁ। হয়, ধন্যবাদ। এইখিনিয়ে আপোনাৰ প্ৰেজেন্স অফ মাইণ্ড। আপুনি যিখিনি ৰাইজৰ লগত একেলগে থাকি উমলি জামলি থাকি ৰাইজৰ লগত মিলা প্ৰীতিৰে আড্ডা মাৰি আলোচনা কৰি যিবিলাক পোৱা হয় তাতে আপুনি নাট্যৰূপ দিয়াটো এটা বাস্তৱধৰ্মী নাট্যকাৰ হিচাপে আপোনাক আমি ক'ব লাগিব। গতিকে আপোনাৰ হাতৰ ফৰকৰ পৰা সুন্দৰ সুন্দৰ আপোনাৰ নাটক সৃষ্টি হৈছে, শ্ৰেষ্ঠতম নাটকো সৃষ্টি হ'ব লৈছে। গতিকে আপুনি নাটক লিখাটো আপুনি অব্যাহত ৰাখক বুলি আমি আপোনাক অনুৰোধ জনাইছোঁ। গতিকে এইখিনিতে আপুনি নাটকৰ সংলাপবিলাক কেনেকৈ ক্ৰিয়েট কৰে? আচলতে সংলাপ দিয়াৰ আগতে সংলাপটো কেইবা প্ৰকাৰৰ হ'ব পাৰে। নাটকৰ এখন কাহিনীৰ আৰম্ভণিত সংলাপবিলাক কেনেকুৱা হোৱা উচিত, মাজত কেনেকুৱা উচিত, কাহিনী যেতিয়া গভীৰতালৈ যাব তেতিয়া কেনেকুৱা হোৱা উচিত, আৰু পৰিণতিৰ ফালে নাটকৰ শেষৰ ফালে কেনেকুৱা হোৱা উচিত, সেইখিনি আমি জানি ল'লে ভাল। নাটক লিখাৰ ক্ষেত্ৰত বা অভিনয় কৰাৰ ক্ষেত্ৰত ভালদৰে কৰিব পাৰি। আৰু লগতে এটা কথা আছে কি, যিটো সাহিত্যৰ নৱৰসটোৰ বিষয়ে জানিলে সংলাপ আৰু কৰাত বা সংলাপ গোৱাত, ডাইলগ গোৱাত মানে বেছি কৃতকাৰ্য হ'ব পাৰে। সংলাপ এতিয়া আপোনাৰ যেতিয়া খুহুতীয়া কেৰেক্টাৰ তাততো আপোনাৰ যেনেকুৱা ৰস লাগিব, হাঁহি উঠা আৰু খঙৰ সময়ত যেনেকুৱা শৃংগাৰ ৰস, তেনেকৈ প্ৰেম ৰস, বিভৎস ৰস, সেইখিনি ৰস আপোনাৰ চৰিত্ৰৰ জোখাৰে, চৰিত্ৰটো যদি অসুৰ এজনৰ চৰিত্ৰ হয় তেওঁতো বিভৎস ৰূপ বা এই খংৰাগৰ ৰসটো দিব লাগিব। সেইখিনি জানিলেই সহজতে সংলাপটো বনাব। হয়, আমি বুজি পাইছোঁ। সংলাপৰ বিষয়ে এখেতে ধুনীয়াকৈ আমাক উপস্থাপন কৰি দিছে। আজি আপোনালোকে সংলাপৰ বিষয়ে জানিলে। গতিকে আপোনাৰ পৰা এইখিনিতে আমি কিছুমান নাটকৰ যিটো আপুনি চৰিত্ৰত অভিনয় কৰিছে, এই চৰিত্ৰত অভিনয় কৰা সংলাপসমূহ আপুনি আজি আমাৰ প্ৰিয় দৰ্শকক কেইটামান সংলাপ আপুনি বচা যিটো আমাৰ মষ্ট মানে পপুলাৰ, এই তেনেকুৱা ধৰণৰ আপোনাৰ চৰিত্ৰৰ সংলাপখিনি অকণমান দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আচলতে মই এনেই অভিনয় তেনেকৈ নকৰোঁ। কেতিয়াবা মনৰ ইচ্ছা পূৰাবৰ কাৰণে মঞ্চত মাজতে সৰু কেৰেক্টাৰত উঠি দিওঁ। তেনেকুৱা দীঘলীয়া কৰা নাই। মই এনেই দুখনমান চিনেমাত চুটি চৰিত্ৰত সোমাইছোঁ। মই লিখা এখন আবু মিচিং চিনেমা, তাতো অকণমান সোমাইছোঁ খুব কম সময়ৰ কাৰণে। আৰু দীঘলীয়া অভিনয় বুলি ক'বলৈ গ'লে এলবাম দুটামান বনাইছোঁ গানৰ, তাতে অভিনয় কৰিছোঁ। এনে নাটকত মই উঠি দিওঁ। মোৰ তেনেকুৱা বিশেষ কিবা কেৰেক্টাৰত মই নাথাকোঁ। এনে সাধাৰণতে মই নাটক নকৰোঁ বুলি ক'ব পাৰোঁ। মই লিখোঁ বা তেনেকৈ নিৰ্দেশনা পৰিচালনা কৰা হয়, সেইবিলাকেই মই কৰোঁ। হ'লেও মই এটা ডাইলগ গাই চাওঁ, মোৰ নাটকৰে হয়। এইটো যোৱাবাৰ এই কাৰ্ণি টাকাৰ নাটকখনৰ এটা ডাইলগ আমাৰ এই অভিনেতা পৰাণ পেগু, ডক্টৰ পৰাণ পেগু, তেওঁৰ চৰিত্ৰত আছিলে। তেওঁ কিন্তু সেই ডাইলগটো
বৰ আকৰ্ষণীয়কৈ মানে মানুহে ভাল পাব পৰাকৈ সকলোকে উপস্থাপন কৰি কৰিব পাৰিছিলে। মই তেনেকৈ নোৱাৰিম, হয় তেনেকৈ কৰিব কাৰণে মই তেওঁ শিকাইছিলোঁ, মই কিন্তু মই কৰিব কৰা নাজানো। নাই হয় 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 এইটো ডাইলগটো আছিলে মানে এই এটা প্ৰেমৰ ডাইলগ। Ngok turgot sok murder tamte tamte do. Nok ming model usadum. Nok ming model usadum tasan asu si lupa. Yowa. Nong okkepa se mau pusok kangkanari anak onangko. Nong okkepa turgot sok lodi pe mola dunam todu nitamko. Sia la turnane turla sinane. Mango maningo. মানে প্ৰেমিকাক কল্পনা কৰি পেলাই কল্পনাৰ মানে মানে দিয়া এটা ডাইলগ পতিয়ন নিয়াবৰ কাৰণে মানে কিমান ভাল পায় মানে তোমাৰ কাৰণে যে মই মৰি জি উঠিব পাৰোঁ আৰু যি মৰি যাব পাৰোঁ সেই তেনেকুৱা এটা মানে কিবা কাৰণে তুমি মোৰ ঋতুৰ গীত, মোৰ জীৱনৰ ঋতু গীত, তোমাৰ গীতক লৈ মোৰ জীৱনটো কৰি আছে তেনেকুৱা ধৰণৰ। আচ্ছা আপুনি এলবামৰ কথাটো ক'লে ন আৰু এটা ডাইলগ আছিলে এইটো আইমান টানি তাতে মানে ভাল মানুহ আমাৰ সমাজখনত কোনবোৰ ভাল মানুহ কোনবোৰ বেয়া মানুহ হয় এতিয়া হাততে দেখা যায়। আজিকালি আপোনাৰ ডাঙৰ নেতাবিলাকে আৰু ভাল বিষয়াবিলাকে যিবিলাক আঢ্যবান তেওঁলোককহে মানুহে ভাল মানুহ বুলি ক'ব বিচাৰে, কিন্তু এছাম সমাজত এনেকুৱা মানুহ আছে, বহুত ত্যাগ আছে, কিন্তু তেওঁলোকৰ হাতত ধন টকা পইচা মানে স্বাচ্ছন্দ্যতাটো নাই, তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন টকা পইচা নাই কাৰণে তেওঁলোক ফকাছলৈ নাই। আজিৰ তাৰিখত আপোনাৰ এজন ভাল ধনবান মানুহ আহিলে যেনেদৰে তেওঁ আদৰ সাদৰ কৰে সামাজিক ক্ষেত্ৰত বা ভাল মানুহ বুলি কয়, কিন্তু এছাম মানুহ বহুত ভাল মানুহ হ'লে কোনো হোৱাৰ কাৰণে ভাল মানুহ বুলি নকয়। সেই তেনেকুৱা লৈ পেলাই মানে কিবা কৰা আছিল। সেইটো ডাইলগটো আছিলে এনেকুৱা নলু আইনে টানিয়াই নলু ৰাজনীতিলা nolu aine tani ai aiman asin ko gagela ngasotlok jola mana ulinga piko gagobo angkero gagobo mungela nolu aine tani rajniti gela rengamam yajjola nolu aine tani bottone sakori mogela ঘুষ dodola nolu aine tani mo tani yatkintoma ঘুষ amsin do kintoma ampila mo aiman tani ৰস দিয়া নাই মই নাটকত যেনেদৰে ক'ব লাগে মই অকল খুব ডাইলগটো এনেকৈ উপস্থাপন কৰি দিছে, আমি অনুভৱ কৰি পালোঁ। গতিকে আইনে টানি আৰু আইমান টানি, গতিকে একেবাৰে ধুনীয়াকৈ আপোনালোকক বুজাই ক'লে যে বৰ্তমান সময়ত এছাম মানুহে প্ৰতিষ্ঠা লাভ নকৰাকৈ সমাজৰ মাজত থাকি যায়, যিসকল ধনৱন্ত নহয় মধ্যবিত্ত মানুহবিলাকে তেনেকৈয়ে থাকি যায়। অৱহেলিত কৰা যেন আমাৰ অনুমান হয় যে যিসকল মানে ধনৱন্ত হয় এইসকল সমাজৰ মাজত একেসকল আগশাৰীৰ স্থান দখল কৰিবৰ কাৰণে সক্ষম হয়। এই কথাটো একেতে আজি ধুনীয়াকৈ আমাক উপস্থাপন কৰি দিছে, অৱগত কৰি দিছে। গতিকে সেইখিনিতে আমি জানিম যে আপুনি এলবামতো আপুনি নিজে অভিনয় কৰিছে, এলবামটো আপুনি নিজে লিখা নে কি? এলবামটো মই লিখা নহয়, মোৰ অভিনয়হে কৰা হৈছে। অভিনয় এটা আছিলে আমাৰ নৱনৰিছে খ্যাতনামা গায়ক। এতিয়া তেওঁ স্বাস্থ্য ভাল নাই, হয়, তেওঁৰ গান আছিলে, হয়। তেতিয়া মই এলবামটো বনাওঁতে তেওঁ ঠিকেই আছিলে, হয়। তাৰপিছত তেওঁৰ স্বাস্থ্যটো বেয়া হৈছে। সেইটো আছিলে নৰ্মকা পলা কাৰ্ডৰ ডক্টৰ আছে নাই মই ডক্টৰ সেইটোত মই অভিনয় কৰিছোঁ এই গানটোত ন। আৰু এটা আছিলে কি আছিলে কিবা এই নগা আচিনাৰাদ আমাৰ এতিয়া জনপ্ৰিয় অভিনেত্ৰী অমদলে, এতিয়া তাই অভিনেত্ৰী কাম কৰিছিলে, মই অভিনেতা হয়। গতিকে এখেত এগৰাকী অভিনেতাও হয়। গতিকে 2-3খনমান এলবামত এখেতে অভিনয় কৰিছে, গানৰ এলবাম। গতিকে এতিয়া এখেত এনেকুৱা সামাজিক কামত সদায় ব্যস্ত হৈ থাকে আৰু ব্যস্ত হৈ থকা আমি দেখিবলৈ পাইছোঁ।
নাটকেই হওক, নাটকৰ কৰ্মশালাই হওক, অন্যান্য আমাৰ যি আগম কেবাং সংগঠন, জাতীয় সংগঠনৰ অনেক গোটেই সংগঠনবিলাকতো জড়িত। গতিকে আপুনি সামাজিক তেনেকুৱা জাতীয় সংগঠন কি কি অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আপুনি সমাজ সেৱা কৰি আহিছে, এই কথাটো আমি জানিব বিচাৰিছোঁ। মই এনে তেনেকৈ সৰুৰ পৰাই মই সমাজখনৰ লগত জড়িত। অকল মিচিং সমাজ বুলি নহয়, সকলো শ্ৰেণীৰ সকলো জনগোষ্ঠীয় সমাজৰ লগতে সৰুৰ পৰাই মোৰ এটা ভাল ওচৰ সম্পৰ্ক আছে। হয়, তেনেকৈ চলিছে। তাৰপিছতে এতিয়া মই মিচিং আগম কেবাঙত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ কাৰণে কিছুমান আগম কেবাঙৰ কামতো লাগিব লগা হয়, লেখা মেলাৰ কাম, মিটিঙৰ কাম। তাৰোপৰি আমাৰ মিচিং জাতীয় সংগঠনৰ যিবিলাক উন্নয়নমূলক কাম কাজ বা সমাজ গঠনমূলক কাম কাজ, সেইবিলাকত মই জড়িত আছোঁ। আৰু যিকোনো প্ৰকাৰে সমাজখন উত্তৰণ ঘটোৱাটো প্ৰতিজন মানুহৰ উদ্দেশ্য হোৱা উচিত। এতিয়া জাতীয় সংগঠনবিলাকে যেনেদৰে কাম কৰিছে উন্নয়নৰ কাৰণে, আপোনাৰ স্কুল কলেজেই হওক, ভাষা কৃষ্টি সংস্কৃতিয়ে হওক, সাহিত্যই হওক, নাটকেই হওক, ৰাস্তা পদূলিয়ে হওক, কৃষি ক্ষেত্ৰই হওক, নিবনুৱা সংস্থাপনেই হওক, গোটেইখিনি এতিয়া মিচিং জাতীয় সংগঠনবিলাকে মানে কাম হাতত লৈছে। কাৰণ এনেকুৱা হয়, আমাৰ সমাজত যিসকল চোকা মানুহখিনিয়ে চাকৰি বাকৰিটো সংস্থাপিত হৈছে, কিন্তু কম সংখ্যকেহে চোকা হয়। বেছিভাগটো মানে তুলনামূলকভাৱে চোকা নহয়, বা তেওঁলোক চাকৰি বাকৰি বা চৰকাৰী সংস্থাপনৰ পৰা বঞ্চিত হৈ যায়। এই সৰহ সংখ্যক মানুহৰ কাৰণে আমি কিন্তু বেছিকৈ কথা চিন্তা কৰিব লাগে। চোকা মানুহৰ কথা ইমান চিন্তা কৰিব নালাগে। চোকা মানুহবিলাক আত্মসংস্থাপনটো নিজে পায়, নিজে কৰি ল'ব পাৰে। কিন্তু যিবিলাকৰ তুলনামূলকভাৱে কম চোকা বা সংস্থাপন নাই, যিহেতু তেনেকুৱা মানুহৰ সংখ্যা আমাৰ 70-80% হয় সমাজত। গতিকে সেই সমাজখন ভাল হ'ব যেতিয়াই 70-80% মানুহৰ সংস্থাপন হ'ব, তেওঁলোকৰ জীৱন যাপন সুন্দৰ হ'ব বা তেওঁলোক ভালদৰে থাকিব পাৰিব, তেওঁলোকৰ গাঁওবিলাক ভাল হ'ব। গতিকে সেইখিনিৰ কাৰণে কৰণীয় বহুত আছে। হয়, এইটো আমি কৰি যাব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ চেনেলটো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া আমি জানিম যে আপুনি এগৰাকী গীতিকাৰ। আপুনি বৰ্তমানলৈকে কেইখন গীত আপুনি লিখি ৰাখিছে, আৰু আপোনাৰ গীতৰ কলি অকণমান আমাক গুণগুণাই শুনাব বুলি আমি আশা ৰাখিছোঁ। মইতো গানটো গাব নাজানো। হয়, এতিয়া এই তেনেকৈ গান লিখা হোৱা নাই, এনে গীতিকাৰ বুলি কয়। হয়, মানুহে কয় দুই এটা ক'ৰবাত সৰু ৰাগে মই কিবা কৰিছোঁ, আৰু এটা পূৰ্ণাংগ গান কেইদিনমান আগত ৰিলিজ হৈছে। হয়, মিচিং গীতটো ইন্দ্ৰপাতিৰ আৰু কিবা গীত আছিলে আমাৰ এই ছোৱালীজনী ছিংগাৰ যে ৰিশ্মা পাংগি, দীপাঞ্জলি পাংগি আৰু ইন্দ্ৰই গাইছে। হয়, এতিয়ালৈ ৰিলিজ দিয়া নাই, অডিঅ' ৰিলিজ হৈছে, কিন্তু পাব্লিছ কৰা নাই। মানে ভিডিঅ' কৰি পেলাই ৰিলিজ দিব বুলি পাব্লিছাৰে কৈছে। সেইকাৰণে মই গানটো চাগৈ এনেই গান গাব নাজানো, গতিকে কথাৰে কৈ দিয়ক। এতিয়া শুনিব লাগিব, মোৰ মনত নাই। হয়, শুনি মানে আমি প্লে' কৰিম নেকি? প্লে' কৰিব পাৰি। প্লে' কৰিব পাৰিব আপুনিতো কিবাটো নিজে স্বত্বাধিকাৰ নিজে হয়। স্বত্বাধিকাৰটো মই নহয়, মই লিখাটোহে কৰিছোঁ। হ'লেও অকণমান শুনিব পাৰিম। হয়, মই উলিয়াই থাকোঁ, আপুনি কথা পাতি থাকক। হয়, প্ৰিয় দৰ্শক, এখেতে গান লিখাটো ব্যস্ত হৈ থাকে, অভিনয়ো কৰে, গতিকে সমাজ সেৱাও কৰে। এখেতৰ পৰা আমি গানটো শুনাৰ পাছত এখেতে যে আমাৰ ৰাজনীতিলৈও যে এখেতে পাতনি মেলিছে, এই কথাটো আমি জানিম। এতিয়া আমি গানটো শুনি লওঁ। মই গাব নাজানো। হয়, শুনোৱাইছোঁ, ৰাইজক শুনোৱাইছোঁ অলপমান। আমি এনেই জাষ্ট অকণমান আপোনালোকক ট্ৰাই এইখিনি হ'ব চাগে।
ধন্যবাদ। আমি প্ৰিয় দৰ্শক, আমি নিশ্চয় কম সময়ৰ ভিতৰতে আমি ইন্দ্ৰ চুংগাং আৰু দীপাঞ্জলি পাংগিঙৰ কণ্ঠত ইন্দ্ৰ পাটিল আৰু দীপাঞ্জলি পাংগিঙৰ কণ্ঠত আমি জয়প্ৰকাশ পেগুৱে লিখা এই উক্ত গীতটো আমি শুনিবলৈ পাম বুলি আমি আশা ৰাখিছোঁ। গতিকে এতিয়া একেতে ৰাজনীতিটো একেতে কোচ পেলাইছে। ৰাজনীতিত কোচ পেলোৱা নহয়, ৰাজনীতি কৰিয়ে আছে। গতিকে একেতে এটা পাতনি মেলিছে। আপোনালোকক এই খবৰটো আমি জনাবলৈ পাই সুখী হ'ম যে সামাজিক কামত জড়িত হ'ব বিচাৰে। গতিকে এই সন্দৰ্ভত সমাজক আপুনি কেনেকুৱা ধৰণৰ আপুনি সমাজ সেৱা কৰিব বিচাৰে, এইখিনি আপুনি আমাৰ এই আদিলতাৰ আজি প্ৰিয় দৰ্শকক অকণমান আপুনি অৱগত কৰিব বুলি আমি আশা ৰাখিছোঁ। আচলতে মই ৰাজনৈতিক ব্যক্তি নহওঁ, কিন্তু ৰাজনীতি এৰাই চলিব পৰা বস্তু নহয়। ৰাজনীতি এৰাই চলিলেও ৰাজনীতিয়ে এৰি নিদিয়ে মানুহক। হয়, এইটো প্ৰতিজন মানুহৰ ক্ষেত্ৰতে হয়। মই এতিয়ালৈকে ৰাজনীতিত নাই, কিন্তু ৰাজনীতিলৈ যোৱাৰ এটা প্লেনিং মন আছে ভৱিষ্যতলৈকে। হয়, মই পঢ়া শুনা শেষ কৰাৰ পিছত মোৰ এটা ভাল কিবাই আছিলে, পঢ়া শুনা অকণমান ভালেই আছিলে। কিন্তু মই আজিলৈকে কোনো ইণ্টাৰভিউ দি পোৱা নাই চাকৰি বাকৰি। মোৰ সৰুৰ পৰাই প্লেনিংটো তেনেকুৱাই আছিলে, মই সমাজৰ কাম কৰিম, তাৰ মাজতে সমাজখনকো ভাল কৰিম আৰু নিজেও তাৰ মাজতে ভাল মানুহ এজন হৈ থাকিম বুলি। সেইকাৰণে ভৱিষ্যতলৈকে আছে মন ৰাজনীতি কৰাৰ, কিন্তু সদ্যহতে জড়িত নাই হোৱা। পূৰ্ণাংগভাৱে জড়িত হোৱা নাই এখেতে ক'লে। আমি অলপকৈ গম পাই আছিলোঁ কাৰণে এখেতৰ এই কথাটো প্ৰসংগটো টানি আনিলোঁ। গতিকে সময়ে ক'ব, এখেতে যদি ৰাইজে যদি ছাপোৰ্ট দিয়ে তেতিয়া এখেতে সামাজিক কামত জড়িত হ'ব। গতিকে আমি অদয়কত আপোনাৰ পৰা এইটো কথাই জানিম, আপুনি সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আপুনি সমাজ সেৱা কৰি আহিছে আৰু কৰি থাকিব বুলি আমি আশা কৰিছোঁ। গতিকে আপুনি এইবিলাক কাম কৰাৰ উপৰিও আপুনি নিজস্বভাৱে আপুনি ফাৰ্ম কৰি আছে। মই দেখিছোঁ নিৰ্মাণ অঞ্চলতে আছে আপোনাৰ ফাৰ্ম এখন, তাতে পুখুৰী আছে, কল, ফল মূল, বিভিন্ন তৰহৰ আপোনাৰ এটা ফাৰ্ম আছে। আপুনি এইবিলাক কেনেকৈ মেইনটেইন কৰে, ঘৰখন কেনেকৈ মেইনটেইন কৰে, সমাজখন কেনেকৈ পৰিচালিত কৰে, সময়বোৰ কেনেকৈ আপুনি কিতাপ লোৱা হয়? মই মানুহটো ছিষ্টেমেটিক নহয়, মোৰ ৰুটিন নাথাকে। কিন্তু সৰুৰ পৰাই মই কাম কৰাৰ সময়টো অলপ বেছিকৈ লওঁ, বেছি সময় অলপ কাম কৰোঁ। আৰু মই যেতিয়া কামত ধৰোঁ, কামটো শেষ নোহোৱালৈকে মই এৰি নিদিওঁ। মই এখন নাটক লিখিলে ৰাতিপুৱালৈকে মই বহাতে লিখি শেষ কৰোঁ। আনে আগৰ পৰা মোক নাটক লিখিবলৈ কয়, কিন্তু নাটকত যেতিয়ালৈকে নাটক কৰিবৰ কাৰণে অভিনেতা অভিনেত্ৰী যেতিয়ালৈকে আখৰাৰ কাৰণে মঞ্চত নুঠে তেতিয়ালৈকে মই নাটক লিখা নহয়। যেতিয়া প্ৰথম তেওঁলোক উঠি মই মনে সাজি পেলাই প্ৰথম দৃশ্যটো মই প্ৰথম দিনা তেওঁলোকক কৰিবলৈ দিম, মনে সাজি কিবা কিবি অলপ লিখি পেলাই। কিন্তু সেইটো নহয়, যেতিয়া তেওঁলোকে নাটকৰ কাৰণে সাজু হৈ গ'ল, একদিন আখৰা কৰিলে সেই ৰাতিহে মই লিখিমগৈ, আৰু ৰাতিটোৰ ভিতৰতে মই নাটক লিখি পেলাই দি দিওঁ। তেনেকৈয়ে মই অন্যান্য শিক্ষানুষ্ঠান কিবা কিবি দল সংগঠন সাহিত্য সভা আলোচনাত জড়িত থকাৰ পিছতো মই নিজস্ব জীৱিকাৰ কাৰণে খেতি বাতিটো আছে। তাৰোপৰি মোৰ এখন ফাৰ্ম মই নিজ হাতে গঢ়িছোঁ। ফাৰ্মখনত যেনেকৈ ভাবোঁ তেনেকৈ ইমানখিনি কৰিব পৰাগৈ নাই। তাৰ মাজতে সময় কিছুমান দিব নোৱাৰি পেলাই অলপ কিবা হৈ আছে। কিন্তু তাত মোৰ এটা ডাঙৰ সপোন আছিলে ফাৰ্মখন লৈ পেলাই। বাহিৰৰ মানুহবিলাকে যেনেদৰে খেতি কৰে পৰ্যায়ত, তেনেকৈ তেওঁলোক তেনেকুৱা ফাৰ্মিঙৰ পৰা কৃষিকৰ্মৰ পৰা এষ্টাব্লিছ হৈছে। আমাৰ ইয়াতো মই এটা আদৰ্শ তেনেকৈ গঢ়িবলৈ বিচাৰি আছোঁ। সেইকাৰণে মই তাত বহুমুখী ফাৰ্মখন বহুমুখী। তাত আপোনাৰ আমাৰ যিবিলাক পৰম্পৰাগত মিচিং মানুহৰ যিবিলাক পৰম্পৰাগত শাক পাচলি, তাত পিঁয়াজ অম্বে তাত উপলব্ধ হ'ব। সেইবিলাক উপলব্ধ মানে অলৰেডি আছে, মানুহে ছিঙি খায়। প্ৰায় বিঘামান তেনেকুৱা আমাৰ মানে পৰম্পৰাগত মানে শাক পাচলি আছে এবিঘামান। তাৰপিছত এই মাছৰ পুখুৰী এটা আছে, মাছৰ পুখুৰী, ফল মূল আছে, ফল মূল নেমু প্ৰায় 1200 জোপামান হ'ব নেমু, তাৰে গোল নেমু 200 আছে। সেইখিনি কাজি নেমুবিলাক লাগিছে, গোল নেমুবিলাক লাগিবৰ হৈছে। তাৰ পৰা আপুনি আৰ্নিং চ'ৰ্চটো পায়নে নাপায়, উপাৰ্জনমুখী হয়নে নহয়?
আচলতে ফাৰ্মখন মেইনটেনেঞ্চৰ কাৰণে এতিয়া হৈ আছে, কিন্তু ভৱিষ্যতলৈকে হৈ যাব পাৰে। হ'ব, কাৰণ মোৰ আৰু প্লেনিং আছে তাতে গাহৰিৰ ফাৰ্ম, হয়, মুৰ্গী ফাৰ্ম আৰু হাঁহৰটো আছিলে, এতিয়া মানুহৰ অভাৱত এইখিনি বন্ধ হৈ আছে। চোৱা চিতা মানুহৰ অলৰেডি সেইবিলাকৰ কাৰণে তাত মানে মোৰ ফেচিলিটি বনাই থোৱা আছে। যিকোনো মুহূৰ্ততে ষ্টাৰ্ট দি মানুহ তাত কাম কৰিব পৰা এটা কণ্ডিশ্যন আছে। হয়, ধন্যবাদ। এতিয়া সদৈকত আপোনাৰ ইন ফিউচাৰ প্লেনিং আপুনি কি কৰিব বিচাৰে ভৱিষ্যত? নে সমাজ সেৱা কৰি আপোনাৰ জীৱনটো অতিবাহিত কৰিব? মই মোৰ উচ্চাকাংক্ষা বা হাবিয়াস বুলি বৰকৈ নাই। সৰুৰ পৰা ভাবোঁ মই ডাঙৰ মানুহ হোৱাতকৈ ভাল মানুহ হ'ম। হয়, সেইকাৰণে সদায় সততাৰ মাজত থাকি নিজৰ আৰু আনৰ যিখিনি সাধ্য অনুসৰি কৰা কাম সেইখিনি কৰি যাম বুলি ভাবোঁ। ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীক ভালে ৰাখিব লাগিব, নিজেও জীয়াই থাকিব লাগিব। ধৰক আপুনি মিনিমাম আৰ্থিক ক্ষমতা এটা নাথাকিলেও অসুবিধা হয়, আৰ্থিক ক্ষমতাটো লাগিব। গতিকে সেইখিনি যিখিনি প্ৰয়োজনীয় সেইখিনি উপাৰ্জন কৰি নিজে সৎ হৈ ভাল হৈ জীয়াই থকাটোৱে কাম্য। হয়, ধন্যবাদ। বাকীখিনি সময়ৰ হাতত। হয়, প্ৰিয় দৰ্শক, এখেতৰ পৰা আমি নজনা বহু কথা জানিলোঁ আজি। এখেতক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। সাজিলৈ সেই আমাৰ সন্তৰংগ অনুষ্ঠানটি সামৰণি মাৰিছোঁ।